মই যেতিয়া কোনোবা জিলালৈকে যাওঁ আৰু সেই জিলাত যদি দলৰ কাৰ্যালয় থাকে তেতিয়াহ'লে আজিকালি চাহকাপ চৰকাৰৰ কাৰ্যালয়ত বহি খোৱাতকৈ মই দলৰ কাৰ্যালয়ত বহিয়ে খাওঁ। আৰু ঠিক তেনেকৈ দুপৰীয়া যদি কোনোবা জিলাত গ'লোঁ, ঘূৰি আহোঁতে ভোক লাগিলে চাৰ্কিট হাউচ বা আৱৰ্ত ভৱনত সোমোৱাতকৈ আমাৰ বিজেপিৰ যিহেতু বিভিন্ন কাৰ্যালয় প্ৰতিষ্ঠা হৈছে, কাৰ্যালয়ত সোমাই পেলাই চাহকাপ খাই যাব বা ৰুটি এখন খাই যাব চেষ্টা কৰোঁ। আজি মৰিগাঁওলৈকে ৰহালৈকে গৈছিলোঁ, ঘূৰি আহোঁতে জাগি ৰোডত আমাৰ মণ্ডল কাৰ্যালয়ত সোমাই আমি সকলোৱে ৰুটি এখন খালোঁ। 3 আগষ্ট তাৰিখৰ পৰা আমি আশা কৰিছোঁ যে টাটাৰ ছেমাই কণ্ট্ৰেক্টৰ প্ৰজেক্টত আমি ভূমি পূজন কৰিম। সিদিনাখনৰ পৰাই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। 2 বছৰৰ ভিতৰত টাটা প্ৰজেক্ট আমাৰ সম্পূৰ্ণ হ'ব। আৰু এটা আমাৰ প্ৰজেক্ট আছে, ভাৰত চৰকাৰক আমি এখন আঁচনি দি থৈছোঁ 500 কোটি টকাৰ, জাগি ৰোড আৰু গুৱাহাটীৰ মাজত কানেক্টিভিটিটো ইম্প্ৰুভ কৰাৰ কাৰণে। এতিয়া ইয়াত যিটো ৰিং ৰোড হ'ব, ৰিং ৰোডে এটা পৰ্যায়লৈকে আমাক কানেক্টিভিটি দিব, কিন্তু বাকী কানেক্টিভিটিখিনি আৰু সুন্দৰ কৰাৰ বাবে আৰু আন সুবিধা, ভাল ষ্টেডিয়াম, স্কুল, কলেজ এইবিলাকৰ কাৰণে আমি এখন 500 কোটি টকাৰ আঁচনি দি থৈ দিছোঁ।